ইমান ডাঙৰ অৰণ্য এখন দেখি পাবলৈ নাছিলোঁ মই আজিলৈকে দেই। তই হৰিণ ক'ত দেখিছিলি সেইদিনা আগত? সেই ৰাস্তাত আছিলে নেকি? দুই কাষে তাৰমানে ৰিজাৰ্ভৰ মাজেদি ৰাস্তাটো ইমান ভাল লাগিছে চা, গছবিলাক এনেকৈ গৈ থাকোঁতে বেছি ভাল লাগিছে। মোৰ ভিতৰত সোমাই চাব মন আছে হাবি। হাই ড্ৰাইভাৰ। আজি পূৰা হেৰি মানে বতৰটো বৰষুণ নাই পৰা, এতিয়া পৰিব নেকি। তাতে অৰুণাচলৰ জেগা পাহাৰীয়া ঠাইত যে ইমান ভাল লাগিছে, সুন্দৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যবিলাক দেখিছোঁ। এখন নদী হয়, এখন দলং বিৰাট দীঘল নেকি বাৰু? ইয়াত পানী বাঢ়িছিলে চাগে ন, এতিয়া নাই যে। দলং দুখন আছে, মাজতে চিঙা ৰাস্তা আৰু দীঘল হয়। এইখন দলং মানে আমাৰ দীঘল দলঙতকৈ অকণমান ঠেক আছে ন। যেতিয়া পানী বাঢ়িব নহয়, কৰকৰা মানে পাহাৰৰ পৰা পৰি আহিব যে, কেনেকুৱা বহুত হেৰি হ'ব, চাউণ্ড হ'ব ন, ধাম ধাম মানে। মেঘৰ বৰণো ভাল লাগিছে একদম মানে বতৰটো আজি। নিজকে মই বেক কেমেৰাত দেখাই দিছোঁ এবাৰ, ভিডিঅ'টো পাছতহে চাই কিনে গ'ল। ইয়াহো ইমেজিং, পুৰা ভাল লাগিছে। এইফালে নদী ধোঁৱা হৈ আছে, ধোঁৱা বৰণ হৈ আছে। ইয়াতে চোৰ অলপ আছে পাই বাওকে চা হৈ যাবগৈ। চাদা খাব মন গৈছে, মই ভিডিঅ' কৰি আছোঁ দেখিছোঁ নাই। নদী চাম, এই নদীৰ মাজত যে সেইটো কি বনাইছে অ'? ইলেক্ট্ৰিক কাৰেণ্টৰ। অঁ ধোঁৱা ওলাইছে নদীত, পানীবোৰ মানে পূৰা ভাপ হৈ উৰি গৈছে ওপৰলৈ, ধোঁৱা নিচিনা লাগিছে। পানী বাঢ়া সময়ত চাব পাব লাগিছিল। অঁ দলংটো ইয়াত খতম হৈছে, এইটো মানে এইডোখৰ জেগাত দলং নাই, ৰাস্তা হয়। অঁ ষ্টাইলটো বেলেগ দেখোন। অঁ এই ইমানডোখৰ মানে 2 কিলোমিটাৰমান হ'ব গেপটো ন, বেছি হ'ব 2 কিলোমিটাৰ গেপত, তাৰপিছত আকৌ দলংখন ষ্টাৰ্ট। মানে এইডোখৰনো কেলৈ নিদিলে বাৰু দলং? আৰু ষ্টাৰ্ট দলং এতিয়া। দূৰত অকণমান এনেকৈ এইখনতকৈ এইখন দলং দীঘল আছে।